হয়, মই বৰ্তমান বস্তুটো ধমধমাৰ মাছ বজাৰ আৰু ধমধমাৰ মাছ বজাৰত অইন বছৰৰ তুলনাত এই বছৰৰ যি গ্ৰাহকৰ হেতাৰ পৰা দেখিবলৈ পোৱা নাই। প্ৰতিকূল বতৰক নেওচি যিসকল গ্ৰাহক সেই ওলাই অহা পৰিলক্ষিত হোৱা নাই। মই কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কিয়নো প্ৰতি বছৰে ধমধমা মাছ বজাৰত ঠেলা হেঁচাৰ পৰিৱেশ এটাৰ সৃষ্টি হয়। এইবাৰ ক'ভিড পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ বাবে এইবাৰ যি মানুহৰ ভিৰ দেখিবলৈ পোৱা নাই। মই ভিডিঅ' জনাইছোঁ কিছু মাছৰ দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ, কিয়নো বৃহৎ আকৃতিৰ ইয়াত মাছ উলিওৱা হৈছে। মই কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম, মাছ ব্যৱসায়ীৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। দাদা, কি মাছ ওলাইছে আপোনালোকৰ? বিকেট, ভকুৱা, গেৰাছ, কমন কাঠ, ৰৌ, চিলভাৰ। হেৰি দাম কি বিকেটৰ দাম কি? দাম 500 বিকেট। বিকেট আৰু বাকী কি? ভকুৱা 400, গেৰাছ 300, ৰৌ 200, কমন কাঠ 400, চিলভাৰ 300। হয়, নিশ্চিতভাৱে ক'ব লাগিব বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত উলিওৱা হৈছে। বৰালিকে আদি কৰি বিঘেটকে আদি কৰি বিভিন্ন প্ৰজাতিৰ মাছ উলিওৱা হৈছে। মই কিছু দৃশ্য দেখুৱাই আছোঁ ধমধমা মাছ বজাৰৰ দৃশ্য। প্ৰতি বছৰে যিধৰণে ধমধমা মাছ বজাৰত অগণন লোকে ভিৰ কৰে, সেই এতিয়ালৈকে ধমধমা বজাৰত তেনে ভিৰ পৰিলক্ষিত হোৱা নাই। ব্যৱসায়ীসকলেও কিছু ব্যৱসায়ী আহিছে যদিও আন কিছু ব্যৱসায়ী এই মুহূৰ্তলৈকে আহি পোৱা নাই। তেওঁলোকে যি মাছৰ ব্যৱসায়ৰ কাৰণে যি যোগাৰ, সেই যোগাৰসমূহে এতিয়াহে কৰি আছে। মই কিছু দৃশ্য দেখুৱাই আছোঁ ধমধমা মাছ বজাৰৰ দৃশ্য। আৰু ক'ব লাগিব যে প্ৰতি বছৰ ধমধমা মাছ বজাৰত গ্ৰাহকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। এইবাৰ যি ভিৰ আমি সেই ভিৰ দেখিবলৈ পোৱা নাই। মই কিছু ব্যৱসায়ৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি মাছ আনিছে? হয়, চিতলকে আদি কৰি বিভিন্ন প্ৰজাতিৰ মাছ ইয়াতে উলিওৱা হৈছে, যদিও গ্ৰাহকৰ যি ভিৰ হ'ব লাগিছিলে তেনে ভিৰ আমি দেখিবলৈ পোৱা নাই। ভিডিঅ' জানিছোঁ অকণমান মাছৰ কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ। চিতলৰ দাম কিমান? চিতলৰ দাম 1500। কিমান 5 কিলো, 6 কিলো। হয়, ক'ব লাগিব যে মাছৰ যি ওজন 5 কিলো 6 কিলোৰ চিতলৰ মাছ উলিওৱা হৈছে। 1500 টকা কিলো ইয়াতে নিৰ্ধাৰণ কৰিছে। আৰু প্ৰতি বছৰে যি মাছৰ ব্যৱসায়ী, এই ধমধমা মাছৰ ব্যৱসায়ীসকলে যি ধৰণে উৎসাহ উদ্দীপনাৰে মাছৰ ব্যৱসায় কৰে, এইবাৰ সেই উৎসাহ উদ্দীপনা আমি দেখিবলৈ পোৱা নাই। কিয়নো যি গ্ৰাহকৰ যি ভিৰ দেখিবলৈ পাব লাগিছিলে, সেই ভিৰ এতিয়ালৈকে হোৱা নাই। মই কিছু দৃশ্য দেখুৱাই আহিছোঁ ধমধমা মাছ বজাৰৰ দৃশ্য। আৰু ক'ব লাগিব যে মাছ উলিয়াইছে যদিও যি গ্ৰাহকৰ ভিৰ হ'ব লাগিছিলে তেনে ভিৰ আমি দেখিবলৈ পোৱা নাই। কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। আমি গ্ৰাহকৰ কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম, কিয়নো গ্ৰাহক এই মুহূৰ্তলৈকে তেনেকৈ গ্ৰাহক অহা নাই বুলি ক'লেও ভুল কোৱা নহয়। কি ক'ব? এক বছৰ আহি পোৱা নাই। প্ৰতি বছৰে এনে টাইমততো বহুত গ্ৰাহক আহে। মাছৰ দাম বছৰ বহুত কম হৈ যায়, বহুত কম। কি মাছৰ কি দাম আছে? চিতিয়াল মোটামুটি 800-700 টকা আছে, ৰৌ মিৰিকা 300 টকা, চালানী তোমাৰ 180-60 টকা বিক্ৰী হৈ আছে। হয়, ব্যৱসায়ীৰ পৰা আমি জানিব পৰা মতে অইন বছৰৰ তুলনাত ধমধমা বজাৰত যি মাছৰ দাম, সেই মাছৰ দাম কম থকা বুলি আমাক জানিবলৈ দিছে। আৰু ক'ব লাগিব যে ধমধমা বজাৰত যি ধৰণে গ্ৰাহকৰ ভিৰ হ'ব লাগিছিল তেনেধৰণৰ ভিৰ আমি দেখিবলৈ পোৱা নাই।